হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকিল এগৰাকী বিশেষ যুৱতী। তেজপুৰৰ প্ৰয়াসীৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাক। প্ৰয়াসীক লৈ গৰ্বিত পিতৃ মাতৃ। তেজপুৰৰ মিলনপুৰৰ এইগৰাকী যুৱতীৰ নাম প্ৰয়াসী কটকী। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে প্ৰয়াসী। স্বাভাৱিকতে আপোনালোকে প্ৰশ্ন কৰিব, কিয় প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰয়াসীক আমি বাতৰি শিৰোনামলৈ আনিলোঁ। প্ৰয়াসী এইকাৰণেই ব্যতিক্ৰম যে প্ৰয়াসীয়ে কথাও ক'ব নোৱাৰে, কাণেৰেও নুশুনে। তৎসত্ত্বেও পিতৃ মাতৃৰ একান্ত ইচ্ছাত প্ৰয়াসীয়ে বিভিন্ন ক্ষেত্ৰত দেখুৱাইছে সফলতা। টাইকোৱাণ্ডোত ব্লেক বেল্ট, সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰে প্ৰয়াসীয়ে। আৰু সমগ্ৰ ঘৰটোতে প্ৰয়াসীৰ সফলতাৰ স্বাক্ষৰসমূহ এইদৰেই জিলিকি আছে। সেই মেট্ৰিকৰ ৰিজাল্টত উৎফুল্লিত প্ৰয়াসীৰ পিতৃ মাতৃ। খুবেই ভাল লাগিছে। তাইৰ লগত যিমানখিনি কষ্ট কৰিছোঁ আমি, তাই যেতিয়া তাই সৰুতে এতিয়া ভাবিছিলোঁ তাই পঢ়িবই নোৱাৰিব। তাইতো বৰ্ণমালাখিনিয়ে তাই পঢ়া নাছিলে যেতিয়া তাইক LP স্কুলত ইয়াত দিছিলোঁ। মনত দি আশা কৰিছিলোঁ, আশাটো সফল হৈছে বুলি ভাবি আছোঁ। আৰু তাই যদি ফাৰ্ষ্ট ডিভিজন পাইছে, যদি থাৰ্ড ডিভিজনো পালোহেঁতেন মই ষ্টেণ্ড কৰা বুলি ভাবিলোঁ। প্ৰথমটো আমি পঢ়িছিলোঁ ইয়াতে কলেজিয়েট স্কুলত পঢ়াইছিলোঁ। তাৰপিছত সৰস্বতী বাগধনীলৈ নিলোঁ গুৱাহাটীত। তাৰপৰা আকৌ আনি শোণিতপুৰ জাতীয় বিদ্যালয়ত পঢ়ালোঁ। এই শেষ টাইমত তাই পৰিছেগৈ ভাউৰী দেৱী চেৰাবাগী মুকবিধি বিদ্যালয়ত। সুন্দৰ নৃত্য কৰা প্ৰয়াসীক কিদৰে পিতৃয়ে আগুৱাই নিয়ে শুনকচোন। নৃত্য প্ৰতিযোগিতা কৰাৰ লগে লগে যোনটো গান শিকোৱা হয়, সেই শিকোৱা হ'লে সেই গানটো মই মনত ৰাখিব লাগে। মই আগফালে ৰৈ থাকিব লাগিব। তাই পাহৰি গ'ল, মই ছিগনেলটো দিলে তাই নৃত্য কৰি যাব। আৰু টাইকোৱাণ্ডো খেলাটো তাই খেলি থাকিব, মোক চাই থাকিব, মোক লক্ষ্য কৰিব কেনেকৈ মাৰিব লাগে। মই ছিগনেলটো দিলে সেইমতেই মাৰি থাকিব। নিশ্চিতভাৱেই প্ৰয়াসীৰ এই সফলতা বহুজনৰ বাবে আদৰ্শ হোৱা উচিত। বহুজনৰ বাবে আদৰ্শ হোৱা উচিত প্ৰয়াসীৰ গৰ্বিত পিতৃ মাতৃও। তেজপুৰৰ পৰা কেমেৰা পাৰ্চন অমিতাভৰ সৈতে পুলক কুমাৰ ডেকা, নিউজ লাইভ।